নমস্কাৰ ফ্ৰেন্ডছ, ডিকে সাব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা বিশেষ বাতৰি এখন উন্নত শাৰীৰ বাতৰি কাকতত প্ৰকাশিত হৈছে। এই বাতৰিটো হৈছে ৯,৮৯৫ গৰাকী টিউটৰক শিক্ষকলৈ উন্নীত কৰাৰ নিৰ্দেশ। অত্যন্ত এটা সুখবৰ। বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ সময়ত ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত বিদ্যালয় প্ৰাদেশিকৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিছিলে ২০১৭ চনৰ আইনৰ আধাৰত, এই আধাৰত প্ৰাদেশিকৃত হোৱা টিউটৰসকলক ৯,৮৯৫ গৰাকী টিউটৰক শিক্ষকলৈ উন্নীত কৰাৰ বাবে এক নিৰ্দেশ জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। গতিকে শিক্ষা বিভাগৰ মুৰব্বী অৰ্থাৎ ডাইৰেক্টৰ সুৰঞ্জনা সেনাপতি ডাঙৰীয়ানীৰ পৰা এই নিৰ্দেশ পোৱা গৈছে। নিৰ্দেশ পত্ৰখন আপোনালোকক মই ইয়াৰ পিছত পাঠ কৰি বা দেখাবলৈ যত্ন কৰিম। আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে বা বিভিন্ন চেনেলতো বা বিভিন্ন ইউটিউবাৰ সকলো এই বাতৰিবিলাক প্ৰকাশ কৰিছে, বাতৰি কাকতত প্ৰকাশ হৈছে। আৰু ময়ো ইয়াৰ আগৰ ভিডিঅ'টোত এই বিষয়ে কিছু তথ্য দাঙি ধৰিছিলো, যিটো আপগ্ৰেডেশ্যনৰ লগতে যিখিনি শিক্ষকৰ টিউটৰসকলৰ যি দৰমহা উন্নীতকৰণ কৰা হৈছিল, সেই দৰমহা বঢ়োৱাৰ ক্ষেত্ৰত একেটা অৰ্ডাৰকে ২-৩বাৰ দি পেপাৰ কাট দি বা পেপাৰত এডভাৰটাইজ দি পেপাৰত কথাখিনি প্ৰচাৰ কৰি এক বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিছে। ঠিক তেনেদৰে এই বাতৰিটো বাতৰিটো প্ৰথমতে শুনি লওক যে বিদ্যালয় প্ৰাদেশিকৰণৰ সময়ত টিউটৰ হিচাপে নিযুক্ত শিক্ষকসকললৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিদ্যালয় শিক্ষা বিভাগে। প্ৰাথমিক শিক্ষা সঞ্চালকে জিলা শিক্ষা বিষয়াসকলৰ টিউটৰৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। শিক্ষা সঞ্চালকালয়ে প্ৰস্তুত কৰা প্ৰপত্ৰত নিৰ্দিষ্ট কৰা মতে বিদ্যালয় অনুসৰি টিউটৰসকলৰ নাম, অৰ্হতা আদি বিভিন্ন তথ্য দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে প্ৰাদেশিকৰণ আইন ২০১৭ অনুসৰি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ সময়ত যিসকল শিক্ষকৰ প্ৰয়োজনীয় অতিৰিক্ত অৰ্হতা নথকা সকলক অতি সামান্য পৰিমাণৰ মাননীতি টিউটৰ হিচাপে নিযুক্ত কৰি ৰখা হৈছিল। কিন্তু প্ৰাথমিকত ৩,৩০৯ গৰাকী আৰু উচ্চ প্ৰাথমিকত ৬,৫৮৬ গৰাকী, মুঠ ৯,৮৯৫ গৰাকী টিউটৰ নিযুক্ত হৈ আছে। গতিকে এই টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰিবৰ কাৰণে ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে, বিশেষকৈ ডাইৰেক্টৰ সুৰঞ্জনা সেনাপতি ডাঙৰীয়াই এক অৰ্ডাৰ যোগে জিলা শিক্ষা বিষয়া তথা ইয়াৰ তথ্যবিলাক বিচাৰিছে। আৰু এটা উল্লেখযোগ্য কথা যে এই বিষয়টোৰ লগত আমি বিশেষভাৱে জড়িত টিউটৰৰ যি আপগ্ৰেডেশ্যন। আচলতে টিউটৰসকলক যি ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ ৫ তাৰিখে যি টিউটৰসকলক নিযুক্তি প্ৰদান কৰিলে, সেই সময়তে কিন্তু চৰকাৰে বিচৰাৰ অৰ্হতা মতে প্ৰায় ৩৮জন টিউটৰৰ সম্পূৰ্ণ অৰ্হতা আছিল। কিন্তু তেওঁলোক দুৰ্ভাগ্যবশতভাৱে, একেটা কথাকে মই সদায় কৈ থাকিব লগা হৈছে, দুৰ্ভাগ্যবশতভাৱে তেওঁলোকে টিউটৰ হিচাপে নিযুক্ত হ'ব লগা হ'ল। আৰু সেই দিন ধৰি তাৰ পিছতেই ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ ৫ তাৰিখে যি এপইণ্টমেণ্ট লেটাৰ লাভ কৰিলে, তাৰ পিছতেই মাৰ্চ মাহতেই আমাৰ যিসকল কোৱালিফাইড টিউটৰ আছিলে, সেই টিউটৰসকলে শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ ধৰি বিশেষকৈ তেখেতক মেমৰেণ্ডাম প্ৰদান কৰি পেলাই জনাইছিলে যে আমি টিউটৰ হিচাপে নিযুক্তি পাইছোঁ, আমি আচলতে শিক্ষক হিচাপে নিযুক্তি পাব লাগিছিল, কাৰণ আমাৰ সম্পূৰ্ণ অৰ্হতা টেট DLED সম্পূৰ্ণ আছে। গতিকে শিক্ষামন্ত্ৰী মহোদয়ে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ উপৰি ডাইৰেক্টৰত তাত গৈ ফাইল বিভিন্ন প্ৰপত্ৰ জমা দিয়া হৈছিল, তেওঁলোকক অনুনয় বিনয় কৰা হৈছিল। কিন্তু ২০২১ চনৰ পৰা আজি ২০২৪ চনৰ আজি এতিয়া এপ্ৰিল মাহ পাৰ হৈ গৈছে, মে' মাহত সোমালে, কিন্তু আজিলৈকে সেই কাম এতিয়ালৈকে হৈ যোৱা নাই। কিন্তু চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে যে অকল টিউটৰ কোৱালিফাইড হয় সেইসকলক এপ্ৰিল মাহত, প্ৰত্যেক বছৰৰ এপ্ৰিল মাহত আপগ্ৰেডেশ্যনৰ কাৰণে নিৰ্দেশনা জাৰি কৰে। সেই নিৰ্দেশনা অনুসৰি এতিয়া এপ্ৰিল মাহত আকৌ ১৭ তাৰিখে এক নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা পত্ৰখন এই ধৰণৰ, আপোনালোকক মই দেখাবলৈ যত্ন কৰিছোঁ। এই নিৰ্দেশনাৰ যোগেদি যিসকল টিউটৰ ইতিমধ্যে থাকি গৈছে, সেই থাকি যোৱা টিউটৰসকলকহে আচলতে আকৌ তেওঁলোকৰ ডকুমেণ্টছবিলাক জমা কৰিবলৈ কৈছে। তেওঁলোকৰ যিখিনি অৰ্হতা, প্ৰয়োজনীয় অৰ্হতা, তেওঁলোকৰ প্ৰমাণ পত্ৰখিনি চৰকাৰক দেখাবৰ কাৰণে, চৰকাৰে জানিবৰ কাৰণে তেওঁলোকক জিলা শিক্ষা বিষয়া তথা ব্লক পৰ্যায়ৰ শিক্ষা বিষয়াৰ যোগেদি ৰাজ্যিক শিক্ষা বিভাগলৈ, বিদ্যালয় শিক্ষা বিভাগলৈ প্ৰেৰণ কৰিবৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে। এই ক্ষেত্ৰত কিন্তু যিসকল আগতেই কোৱালিফাইড হৈ আছে, ২০২১ চনতেই যিখিনি হয়, 19 চনতেই কোৱালিফাইড হৈ পেলাই 21 চনত দুৰ্ভাগ্যবশতভাৱে টিউটৰ হিচাপে নিযুক্তি পালে, তেওঁলোকে এই ২১ চনতেই তেওঁলোকে পাব লাগিছিল। তাৰপিছতে ২২ চনতো এইখিনি আকৌ ইনক্লুড হ'ল। হয়তো কোনোবাই CTET পাছ কৰিছে, কোনোবাই ATET পাছ কৰিছে। তো এই ধৰণে বহুতখিনি ২৩ চনলৈকে CTET পাছ কৰা আকৌ কেইবাজন ইয়াত উন্নীতকৰণৰ কাৰণে তেওঁলোকে ফাইল পত্ৰ
ডাইৰেক্টৰ অফিচত জমা কৰিলে কিন্তু এইবাৰ আকৌ যদি কোনোবা থাকি গৈছে সেই সকলৰ কাৰণেহে এই নিৰ্দেশনাখন জাৰি কৰিছে এপ্ৰিল মাহত গতিকে আমি একচুয়ালি যিসকলে আগতে কোৱালিফাইড হৈ আছে তেওঁলোক এতিয়া সন্দেহৰ আৱৰ্তত যে এই যি ব্যৱস্থা প্ৰত্যেক বছৰ যদি এপ্ৰিল মাহত লৈ থাকে কিন্তু কাৰ্যকৰী নকৰে তেতিয়াহলে তেওঁলোক ডিপ্ৰাইভ হৈ গৈ আছে আজি 21 চনতে যিসকলে পাব লাগিছিল 21 চনৰ পৰা আজি 23 চন 24 চনলৈকে তেওঁলোকক এৰিয়াৰ দিব চৰকাৰে পাৰিবনে নোৱাৰিব তেওঁলোকৰ যিখিনি পাব লগাখিনি দিব পাৰিবনে নোৱাৰিব 22 চনত এখিনিয়ে পালে 22 চনৰ পৰা 23 24 চনলৈকে তেওঁলোকে এৰিয়াৰ দিব পাৰিব নোৱাৰিব এটো এক ডাঙৰ প্ৰশ্ন হিচাপে থিয় দিছে গতিকে আমাৰ আসলতে যিসকলে কোৱালিফাইড অলৰেডি আগতে হৈ আছে তেওঁলোকে কিন্তু এটা বিভ্ৰান্তিকৰ অৱস্থাত বা এক দুদুল্যমান অৱস্থাত তেওঁলোক আছে তেওঁলোকে আসলতে বিভ্ৰান্তিত তেওঁলোকে কি ধৰণে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিব আজি 2 বছৰ 3 বছৰ ধৰি যদি প্ৰত্যেক বছৰে যদি কৰি গলহেতেন আগৰখিনি যদি আগতে কৰি দিলেহেন তেতিয়াহলে চৰকাৰৰ ঝামেলাটো কমিলেহেতেন বা টিউটৰ সকলো উপকৃত হলহেতেন তেওঁলোক যেহেতু কোৱালিফাইড তেওঁলোকৰ দুখ নাই তেওঁলোকে অলৰেডি কোৱালিফিকেশন থকাৰ পিছতো চৰকাৰৰ ভুলৰ কাৰণে তেওঁলোকে টিউটৰ হিচাপে নিযুক্তি পাবলগীয়া হল বা এতিয়াও তেওঁলোকে শিক্ষকৰ মৰ্যাদা পোৱা নাই গতিকে এই কথাখিনি সকলোৱে কথাটো নাজানে ইউটিউবাৰ যিসকলে এই মেছেজ বিলাক দিছে এই বাতৰি বিলাক প্ৰকাশ কৰিছে তেওঁলোকেও হয়তো ভালকৈ নাজানে তেওঁলোকে তথ্যখিনি লৈ লোৱাটো মই ভাবো প্ৰয়োজন কাৰণ ভুল তথ্য এটা জনোৱাতকৈ একেবাৰে নজনোৱাকে থকাই ভাল গতিকে তেওঁলোকে ভিডিও বনোৱাৰ আগতে তেওঁলোকে তথ্যখিনি এই যিসকল এই বিভাগৰ লগত লাগি আছে যিসকল টিউটৰ সন্থাৰ ব্যক্তি তেওঁলোকৰ যোগেদি সঠিক তথ্য জানি পেলাই তেওঁলোকে ভিডিও এটা বনোৱাটো দৰকাৰ কাৰণ এতিয়া যিসকল সকলো টিউটৰে ভাবি গৈছে যে কিছুমান টিউটৰে ভাবি লৈছে যে কোৱালিফিকেশন নথকাকে হয়তো আমাক যেটো উন্নীতকৰণ শিক্ষকলৈ উন্নীতকৰণ কৰি দিব কিন্তু চৰকাৰটো এনে ধৰণৰ আছিল গভৰ্নমেন্ট অফ আসাম অফিচ অফ দা ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী dated Kahilipara the 17th April 2024 from Srimati Suranjana Sanapati ACS Director of Elementary Education of Assam Kahilipara Guwahati 19 the District Elementary Education Officer all the Inspector Schools Karbi Anglong the Inspector of Schools Dima Hasao Karbi Anglong Dima Hasao যেহেতু ছাত্ৰ শিক্ষিত পৰিষদ আছে যদিও আমাৰ অসম চৰকাৰৰ আন্ডাৰতে চলে গতিকে তালৈ এই নিৰ্দেশনাটো জাৰি কৰিছে Subject hall regarding submission of proposal for upgradation of newly provincialized tutors to teachers. Sir, with reference to the subject cited above, I am to enclose here a copy of a prescribed format regarding upgradation of tutors to teachers where services are provincialized as per Act 2017. 2017 চনৰ আইনৰ আধাৰত এখন ইয়াতে প্ৰফৰ্মা দিছে ফৰ্মেট এটা দিছে ফৰ্মেটটো ফিল আপ কৰি দিব লাগে যোনখিনি টিউটৰে টিচাৰলৈ উন্নীত কৰিবৰ বাবে আবেদন জনাব তেওঁলোকক আবেদন পত্ৰ এটা দিছে আৰু এটা ফৰ্মেট দিছে ফৰ্মেটটো ফিল আপ কৰি দিব লাগিব তাতে বিভিন্ন তথ্য আছে টিউটৰ সকলৰ সেই তথ্যখিনি পূৰণ কৰি দিব লাগিব Therefore you are requested to verify the relevant supporting documents of proposed tutors and furnish your report in prescribed format to this office at an early date আৰু যিমান পাৰি সোনকালে যিসকল টিউটৰ একচুয়ালি অৰ্হতা সম্পন্ন আছে তেওঁলোকৰ সঠিক তথ্যখিনি জনাবৰ বাবে ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ বিলাকক জনোৱা হৈছে মেটাৰ মে বি ট্ৰিটেড এজ আৰ্জেন্ট হিচাপে মেটাৰটো গ্ৰহণ কৰিবলৈ জনোৱা হৈছে ইউৰ ফেথফুলি এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ ডাইৰেক্টৰ কাহিলিপাৰা গুৱাহাটী 19 কপি দিয়া হৈছে দ্য সেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী 6 ফৰ ফেভাৰ অফ কাইণ্ড ইনফৰমেশ্যন ডাইৰেক্টৰ এলিমেন্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী আৰু ফৰ্মেটটো এনে ধৰণে তলত দিয়া হৈছে লগত এনক্লোজ কৰা আছে ফৰ্মেট কি ধৰণে ফিল আপ কৰিব লাগিব হেখিনি গতিকে সকলো হয়তো পাইছে এই ফৰ্মেটটো গতিকে ফৰ্মেটটোৰ কথা মই আকৌ এবাৰ কৈ সময় নষ্ট নকৰো গতিকে এই ধৰণে ফৰ্মেটটোত ৰেফাৰেন্স নাম্বাৰ আছে ডেট অফ পাছিং SSSLC মানে হায়াৰ সেকেন্ডাৰী স্কুল লিভিং সাৰ্টিফিকেট হায়াৰ সেকেন্ডাৰী কথা কৈছে বোৰ্ড আৰু অৰ্গানাইজেশ্যন লিখিব লাগে ৰোল নাম্বাৰ ডেট অফ পাছিং বোৰ্ড তাৰপিছতে আছে ডিটেইলছ অফ গ্ৰেজুৱেশ্যনৰ বিষয়ে লিখিব লাগিব কোৰ পৰা পাছ কৰিছে কেতিয়া পাছ কৰিছে পাৰ্চেন্টেজ ইত্যাদি ডিটেইলছ অফ টেট আসাম টেট নে সি টেট হেতু উল্লেখ কৰিব লাগিব এলপি নে ইউপি হেতু উল্লেখ কৰিব লাগিব আৰু পাছিং ডেটটো দিব লাগিব আৰু ডিটেইলছ অফ ডিএলএড কৰাৰ ডিটেইলছখিনি দিব লাগিব গতিকে এই সম্পূৰ্ণ তথ্যখিনি দিয়াৰ বাবে বিশেষকৈ এডুকেশ্যন ডিস্ট্ৰিক্ট এডুকেশ্যন অফিচাৰে ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰে এইখিনি পদক্ষেপ লৈ তেওঁলোকে এই ফৰ্মেটটো ফিল আপ কৰি দিব লাগে তথ্যসমূহ যিসকল টিউটৰ আপগ্ৰেডেশ্যনৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ পৰা তথ্যখিনি লৈ
গতিকে এই ফৰ্মেটটো দিয়া হৈছে আমাৰ বিভ্ৰান্তিত থাকিব নালাগে শিক্ষাগুৰুসকলক বিশেষকৈ টিউটৰসকলক মই অনুৰোধ জনাইছোঁ এইখিনি অকল কেৱল মাত্ৰ এতিয়া নতুনকৈ এই বছৰ 2024 চনত যদি কোনোবাই আকৌ নতুনকৈ টেট পাছ কৰিছে বিশেষকৈ চিটেট হৈ অনুষ্ঠিত হৈ আছে এই টেটটো অনুষ্ঠিত হোৱা নাই এতিয়া গতিকে চিটেট যদি পাছ কৰি পেলাই আকৌ তেওঁলোকে অৰ্হতা সম্পূৰ্ণ কৰিছে তেতিয়াহ'লে 2024 চনত যিসকলে নতুনকৈ অৰ্হতা সম্পূৰ্ণ কৰিছে তেওঁলোকৰ বাবেহে এই ফৰ্মেটটো দিয়া হৈছে গতিকে বিভ্ৰান্তিকৰ হ'ব নালাগে বিশেষকৈ শিক্ষক সন্থাৰ বিষয়বিয়াসকলে এই ক্ষেত্ৰত জনাইছে যদিও কিন্তু সকলোৱে কথাটো বুজি নাপাব পাৰে গতিকে মই আকৌ কথাটো জনালোঁ গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে ছ'চিয়েল মিডিয়াৰ যোগেদি এই টিউটৰসকলক যে বঞ্চিত কৰাই ৰখা হৈছে এই যে এনেদৰে ফৰ্মেট উলিয়াই প্ৰত্যেক বছৰে এনেকৈ ফৰ্মেটটো উলিয়াই দিয়ে আজি 21 চনৰ পৰা 21 চনৰ টিউটৰসকলক আজি 24 চনলৈকে অৰ্হতা সম্পন্ন সকলকো আজিলৈকে তেওঁলোকে আপগ্ৰেড কৰিব পৰা নাই সেই কথাটো কিন্তু অত্যন্ত জৰুৰীভাৱে আমাৰ চৰকাৰে বা শিক্ষা বিভাগৰ মুৰব্বীসকলক বাৰে প্ৰতি জনোৱাটো প্ৰয়োজন আছে আৰু বিশেষকৈ মই শিক্ষা বিভাগৰ লগত জড়িত ব্যক্তিসকলৰ লগতে শিক্ষা বিভাগৰ লগত সততে যোগাযোগ ৰখা আমাৰ বিভিন্ন শিক্ষক সংস্থাৰ বিষয়বিভাগসকলক সভাপতি সম্পাদককে প্ৰমুখ কৰি তেওঁলোকৰ যিসকলে তত্ত্বাৱধায়ক হিচাপে কাম কৰি আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ আপোনালোকে এই বিষয়বিলাক সজোৰে আকৌ এবাৰ উত্থাপন কৰক ইলেকশ্যনৰ ধামখুমীয়াত হয়তো শিক্ষা বিভাগৰ মন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী বা অন্যান্য বিষয়াসকলৰ বেলেগ ঝামেলাৰ কাৰণে হয়তো এই কথাবিলাক তল পৰি থাকিব পাৰে গতিকে পুনৰ সকলোকে জাগ্ৰত কৰিবৰ কাৰণে ছ'চিয়েল মিডিয়া যোগে আপোনালোকে প্ৰচাৰ কৰক আৰু যিমান পাৰে সিমান অফিচত গৈ কথাবিলাক আকৌ জনাওক ডাইৰেক্টৰ অফিচে হওক বা ফাইনেন্স ডিপাৰ্টমেণ্টতে হওক বা ছেক্ৰেটাৰী অফিচতে হওক কথাবিলাক পুনৰবাৰ আলোচনা কৰাটো অত্যন্ত প্ৰয়োজন সকলোৱে সহযোগিতা কৰক খুব সোনকালে যাতে এই সমস্যাবিলাকৰ সমাধান হয় এইবাৰ যাতে আগৰবাৰৰ দৰে আগৰ 2-3 বাৰৰ দৰে যাতে এইবাৰ ফাইলবিলাক পেণ্ডিং হৈ নাথাকে ভেৰিফিকেশ্যনৰ নামত যাতে অযথা সময় অপব্যয় নহয় এইবিলাক গুৰুত্ব আৰু কৰি যাতে কামবিলাক সোনকালে হয় সকলো পক্ষই সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ আৰু লগতে আপোনালোক সকলোকে এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে যদি ডিকেজ হাব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখি লগতে বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো প্ৰেছ কৰি ৰাখিব যাতে নতুন নটিফিকেশ্যন অহাৰ লগে লগে আপোনালৈ প্ৰথমে নটিফিকেশ্যনটো যাব শিক্ষা বিভাগৰ বিভিন্ন তথ্য বা বিভিন্ন কথা আপোনালোকে আগতীয়াকৈ গম পাব গতিকে সকলোকে পুনৰ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ অনাগত দিনসমূহত আমাৰ এই সমস্যাবিলাক বেছি জটিল নহয় আশু সমাধানৰ পথ মুকলি হ'ব ধন্যবাদ জয় অসম